Exercise 2.2 Question number 3 আসলে দীঘঘাত বহুপদবোৰ নিৰ্ণয় কৰা যাৰ শূন্য কেইটা তলত দিয়া ধৰণৰ এই প্ৰশ্নটোৰ আমি Roman 1 টো কৰি চাম Roman 1 ত শূন্য কেইটা দিয়া আছে -4 আৰু 3/2 -4 আৰু 3/2 একেটা হৈছে শূন্য সলিউশন দিয়া আছে আলফা ধৰিছো আমি -4 বিটা ধৰিছো 3/2 একেটা শূন্য দিয়া আছে এটা আমি শূন্য দুটাৰ সমষ্টি উলিয়াম মানে আলফা প্লাস বিটা ইকুয়াল টু হ'ব -4 প্লাস 3/2 ইকুয়াল টু ইয়াত চাবা লসাগু কিমান হ'ব 2 আমি ইয়াৰ তলত 1 আছে আমি জানো তেহলে আমাৰ কি হ'ব 1 ৰ লগত 2 ইনটু কৰিব লাগিব -4 লগত 2 ইনটু কৰিলো -8 প্লাস 3 মানে কিমান হ'ব -5/2 alpha into beta আমি যেতিয়া কৰিম তেতিয়া কি হ'ব -4 into 3/2 কৰিম ইকুয়াল টু হ'ব ইয়াত আমি 2 4 যা 2 আমি 4 ক ডিভাইড কৰিলে কিমান গল 2 তেতিয়া হলে আমাৰ -2 into 3 মানে কিমান থাকিলে -6 এতিয়া চাবা alpha plus beta আমি কিমান পালো -5/2 alpha into beta আমি পালো -6 এটাকে আমি ফর্মুলাত বহাই দিম আমাৰ বহুপদটো হ'ব আমাৰ ফর্মুলাটো কি আছিল x² minus alpha plus beta into x plus alpha beta equal to x² মানে আমাৰ কি হ'ব x² লিখিম minus alpha plus beta আমি কিমান পালো -5/2 into x plus -6 equal to হ'ব x² plus 5/2x minus 6 এতিয়া আমি কি কৰিম এটো আমি 0 বুলি ধৰি ললো implies ইয়াত আমাৰ কি হ'ব LCM আমি কিমান পাম লসাগু আমাৰ পাম 2x² plus 5x minus 6 equal to 0 sorry এটো 6 নহব এটা 6 into 2 কিমান হৈ যাব -12 হল এতিয়া আমি এটো 0 লগত ইনটু কৰিম এফালে কি থাকিব 2x² plus 5x minus 12 equal to 0 এটাকে বহুপদটো হ'ব 2x² plus 5x minus